ফ্ৰেন্সসকল যোৱা 6 ডিচেম্বৰ তাৰিখে যি পানীখাইটিত গৃহৰক্ষী অসামৰিক প্ৰতিৰক্ষা বাহিনী প্ৰতিষ্ঠা দিৱস হৈছিলে, তাত গৃহৰক্ষী বাহিনীৰ জোৱানক অসম আৰক্ষীৰ দৰে সুবিধা প্ৰদানত ৰাজ্যপাল মহোদয়ে বহুতো কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। আৰু লগতে কি কৈছে, ৰাজ্যখনৰ গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীটোক অধিক উন্নত কৰি তুলিবলৈ ৰাজ্য চৰকাৰে সৰ্বোৎপ্ৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আৰু এই মন্তব্য ৰাজ্যপালৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ। আজি ৰাজ্যপালগৰাকীয়ে ৬২ সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস উপলক্ষে পানীখাইটিত উপস্থিত কেন্দ্ৰীয় গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত থাকি আৰু কয় যে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সময়ত গৃহৰক্ষী আৰু অসামৰিক বাহিনীৰ জোৱানসকলে বিপদগ্ৰস্ত জনসাধাৰণক উদ্ধাৰৰ ক্ষেত্ৰত নিষ্ঠাৰে সহায় সহযোগ আগবঢ়াই অহাৰ লগতে বৰ্তমান সময়ত ৰাজ্যখনৰ আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰতো সংগঠনটোৱে বিশেষ ভূমিকা লোৱা দেখা গৈছে। ভাষণত প্ৰসংগত তেওঁ অসমৰ গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ বাবে অন্য আৰক্ষী বাহিনীৰ দৰে সুবিধা দিব লাগে বুলি উল্লেখ কৰিছে। আৰু লগতে তেওঁ উল্লেখ কৰে, গৃহমন্ত্ৰী অমিত শ্বাহক অৱগত কৰিব বুলি উল্লেখ কৰিছে ৰাজ্যপালগৰাকীয়ে। অনুষ্ঠানত গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ জোৱানসকলৰ অভিবাদনো গ্ৰহণ কৰিছে ৰাজ্যপালগৰাকীয়ে। ইয়াৰ পিছত ২০১৬ চনৰ অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ ৰাষ্ট্ৰপতি মেডেল সুভাষ চন্দ্ৰ দাসক আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰদান কৰাৰ লগতে গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ ২০২৩ বৰ্ষৰ বিশেষ পাৰদৰ্শিতা বঁটা হুছেইন আলী, কৰ্ণেশ্বৰ কেলিং আৰু হাবিবুৰ ৰহমানক ৰাজ্যপালগৰাকীয়ে প্ৰদান কৰে। অনুষ্ঠানত গৃহৰক্ষী বাহিনীৰ জোৱানসকলে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেনেদৰে ৰাজ্যক উদ্ধাৰ কৰে সেই সন্দৰ্ভত আখৰা প্ৰদৰ্শন কৰে। দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিং, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সঞ্চালক প্ৰধান হৰমিত সিঙৰ লগতে অসম আৰক্ষী আৰু গৃহৰক্ষী বাহিনীৰ সকলো সদস্যক অৱগত কৰে।